নমস্কাৰ, গুড আফটাৰনুন। আমি সেইদিনা বেলেগ এটা চেপ্টাৰ পঢ়িছিলোঁ, কিন্তু আমি সেবাৰ পৰা এতিয়া কি আহিছে, এখন নটিচ আহিছে। তোমালোকক কেইটামান চেপ্টাৰ চিলেক্ট কৰি দিছে, যিকেইটা ফাৰ্ষ্ট ইউনিটত আহিব পাৰে। গতিকে সেইকেইটাৰ ওপৰত ভিত্তি কৰি পেলাই ক্লাছটো ষ্টাৰ্ট কৰিছোঁ। সেইটো হৈছে আজি আমি পঢ়িম টিচু, অসমীয়াত কয় কলা। ঠিক আছে, কলা মানে আমি সাধাৰণতে যিটো কওঁ কাণেৰে নুশুনা কলাটো নহয়, সেইটো বেলেগ কলা। গতিকে কলা চেপ্টাৰটো আমি পঢ়াৰ আগতে আমি এটা চেপ্টাৰ, এইটো বায়'লজি চেপ্টাৰ হয়, গতিকে এটা চেপ্টাৰ আমি পঢ়িছোঁ, সেইটো হৈছে কোষ। মানে কোষৰ চেপ্টাৰ এটা পঢ়িছোঁ আমি। কাৰোবাৰ হেৰি হৈ আছে, অন হৈ আছে, মিউট কৰি ল'বা হা, যেতিয়া ক'বা তেতিয়া অন কৰি ল'লেই হ'ল, মানে আনমিউট কৰি ল'লেই হ'ল, এনেই মিউট কৰি থ'বা। গতিকে আমি কলা চেপ্টাৰটো পঢ়িবৰ কাৰণে আমি এটা কথা জানিব লাগিব, সেইটো চেলৰ বিষয়ে জানিব লাগিব। আমি কোষৰ বিষয়ে অকণমান জানিব লাগিব, অকণমান নহয় ভালকৈ জানিব লাগিব। কাৰণ কি হয়, এটা ছিষ্টেম থাকে। যেনেকৈ আমি যিকোনো এটা বস্তু কি হয়, এটা এটাকৈ আমি যেনেকৈ ক্লাছ 1ত পঢ়িছোঁ, 2ত পঢ়িছোঁ, ডাইৰেক্ট আমি 10লৈকে অহা নাই ন, আমি 10 বা 9লৈকে অহা নাই, 10লৈ যোৱা নাই বাৰু, 9লৈকে অহা নাই। আমি কি কৰিছোঁ, এটা এটা প্ৰচেছ লৈ পেলাই এটা এটাকৈহে আহিছোঁ, ষ্টেপ ৱাইজ আহিছোঁ। গতিকে তেনেকৈ আমি যিবিলাক যদি জীৱবিলাক চাওঁ, যদি অৰ্গেনিজমবিলাক চাওঁ, জীৱবিলাকো কি হয়, এটা তেনেকুৱা নিৰ্দিষ্ট কি হয়, হেৰিতে কি বুলি কওঁ আমি, ছিষ্টেমতহে কি হৈছে আহি পেলাই আজি যিটো পৰ্যায় পাইছে, তুমি বা মই আছোঁ যিটো, সেইটো পৰ্যায় পাইছে। গতিকে সেইটোৰ কাৰণে কি লাগে, এটা প্ৰচেছ আছে, যিটো ক'ৰ পৰা ষ্টাৰ্ট হয় চেলৰ পৰা, বা অসমীয়াত আমি কি বুলি কওঁ, কোষ বুলি কওঁ। এতিয়া কোষ মানে কি, কোনোবাই ডিফাইন কৰা, কৈ দিয়া কোনোবাই। চবেই জানেই, খালি ক'ব লাগে। কোনোবাই কোৱা, ক'বলৈ বেয়া পাব নালাগে হা, চবেই কৈ যাবা, চবেই মাতি বুলি থাকিলেই হ'ল। কোনোবাই কৈ দিয়া কোষ মানে কি, নহ'লে মই কৈ দিম আৰু, চবেই লাজ পাই যাবা। Cell is the fundamental unit of life with cell is the structure. Cell is the structural and functional unit of life, নহয় জানো? দুটা শব্দ আছে, আমি কি বুলি কওঁ অসমীয়াত ক'লে কি হ'ব, কোষ গঠন আৰু কাৰ্যকৰী একক। কোষ কি হ'ব লাগিব, জীৱদেহৰ কাৰণে গঠন আৰু কাৰ্যকৰী, গঠন আৰু হ'ব লাগিব, লগতে কি হ'ব লাগিব, কাৰ্যকৰীও হ'ব লাগিব, কাৰ্যকৰী একক। এই দুটা কি বুজা, অলৰেডি আমি চেল পঢ়ি আছো, গতিকে আকৌ বেছিকৈ ডিফাইন নকৰোঁ, কিন্তু কৈছোঁ যে ষ্ট্ৰাকচাৰেল মানে কি, আমাৰ দেহটো কেনেকৈ গঠন হৈছে গোটেইটো কোনে নিৰ্ধাৰণ কৰিব, চেলে কৰিব। তাৰপিছত আৰু ফাংচনেল মানে কি, আমাৰ বডিটোৱে কেনেকৈ, কোনটো বডিয়ে কেনেকৈ কাম কৰি আছে, সেই কামটো কোনে কৰিব, চেলে কৰিব। গতিকে ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ লাইফ, সেই বুলি ক'লে আমি কি বুলি ক'ব লাগিব, চেল বুলি ক'ব লাগিব। গতিকে সেইটো কথাকে আমি পঢ়িছোঁ। এতিয়া বস্তুটো চোৱা, কেনেকৈ ক্ৰনলজিটো চাবা হা, কেনেকৈ আমি আহি পেলাই এটা, আমি আজি মই কথা কৈ আছোঁ, তোমালোকে শুনি আছা, পঢ়ি আছা, হয়নে, পৰীক্ষা বুলি গম পাইছা, কিবা গম পাইছা, যিকোনো হৈ আছে, সেইটো কেনেকৈ হৈছে, আমি ক'ৰ পৰা আহি কেনেকৈ হ'লো। প্ৰথমে কি আছিলে, চেল আছিলে। চেলটো কি হৈছে, যেতিয়াই গোট খাই গৈছে, চেলবিলাক অকলে থকা নাই, কেতিয়াবা অকলেও আছে, কিছুমান অৰ্গেনিজমৰ ক্ষেত্ৰত কিছুমান অকলে আছে, এইবিলাক গৈ পেলাই কি হৈছে, টিচু হৈছে, বা এইটো অসমীয়াত আমি কি বুলি ক'ম, এইটো কোষ, এইটো কি হৈছে, কলালে ট্ৰেন্সফাৰ হৈছে, কলা। তাৰপিছত কি হৈছে, যে কলাবিলাক গৈ পেলাই, এক ছেকেণ্ড, কোনোবাই ভিডিঅ' অন কৰিছে ন, নকৰিলেও হ'ব ন। তাৰপিছত কলাবিলাক কি হৈছে, কলাবিলাক গৈ পেলাই অংগ হৈছেগে, কলাবিলাক গৈ পেলাই অংগ হৈছে, অৰ্গেন, আমাৰ যেনেকৈ অৰ্গেনবিলাক আছে, চবৰে আছে চাগে, অৰ্গেন হৈছেগে, হয়নে। অৰ্গেনবিলাক আকৌ কি হৈছে, একগোট হৈছে, অৰ্গেনবিলাক একগোট হৈ পেলাই কি হৈছে, চিষ্টেম এটা বনাইছে, যিটো আমি অসমীয়াত কি বুলি কৈছোঁ, তন্ত্ৰ বুলি কৈছোঁ। আৰু তন্ত্ৰটো গৈ পেলাইহে আমি কি পাইছোঁগৈ, এটা দেহ পাইছোঁ, যিটো হৈছে কি, বডি। গতিকে আমি যিটো আমাৰ বডি আছে অলৰেডি, সেইটো বডিটো ক'ৰ পৰা আহিছে, ষ্টাৰ্টিং ফ্ৰম দ্য চেল। গতিকে আমাৰ ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ লাইফটো কি বুলি কওঁ, আমি চেল বুলি ক'ম। আৰম্ভটো ক'ৰ পৰা হৈছে, চেলৰ পৰা হৈছে। চেলৰ পৰা আমি এতিয়া চেল অলৰেডি পঢ়িলোঁ, গতিকে চেলৰ ওপৰত গৈ পেলাই আমি কি পঢ়িম এতিয়া, টিচু পঢ়িম। চেলটো চবৰে ক্লিয়াৰ আছেনে, চবেই জানানে ভালকৈ চেলৰ বিষয়ে, চেলটো কি হয়, কেনেকৈ হয়, ক'ত থাকে, কিয় থাকে, চবেই জানানে? মাতিবা হা তোমালোকে, নামাতিলে মই কনফিউজ হৈ যাম, তোমালোকে জানা নাজানা। চবেই জানা চেলৰ খেলি মেলি আছে কিবা?
জানো স্যার জানা না চেল চবে জানে চবে জানা যদি কোৱা চেলত কি থাকে মেইন কম্পোনেন্ট কি থাকে তোমালোকৰ হেৰি এইটো কি আলোচনা লগতে কৈ যাবা নাজানিলে কৈ যাবা মই তেতিয়াহে ক'ব পাৰিম নহলে মই ক'ব নোৱাৰিম যে এইটো মই নাজানো চেল বুলি ক'লে আমি কি পাইছিলো চেলত এখন কি থাকে নিউক্লিয়াস নিউক্লিয়াছ থাকে গুড নিউক্লিয়াছ এটা থাকিব তাৰপিছত এইফালে কি থাকিব ইয়াত কোষ পৰশবিলাক থাকিব সেল মেমব্রেন চেল মেমব্ৰেন এখন থাকিব এখনক আমি চেল মেমব্ৰেন বুলি কওঁ গতিকে এনেকে কিছুমান আছে এতিয়া চোৱা আমি এইটো কথালৈ আকৌ নাযাওঁ কৈ থাকিলে দিগদাৰ হ'ব চেলৰকে থাকি যাওঁ আমি পিছলৈ আহোঁ এতিয়া চোৱা আমি যিবিলাক দেখি আছো অৰ্গেনিজম বিলাক কি হৈছে আমি ডিভাইড এতিয়ালৈকে বৰ ক্লাছিফিকেশ্যন পঢ়া নাই তেওঁ আমি সাধাৰণতে দেখি থাকোঁতে আমি কি দেখিছো আমি দুটা ভাগতে ভাগ কৰি লৈছো এটা হৈছে উদ্ভিদ বা আমি যিটো প্লেণ্ট বুলি কওঁ আমি দেখি থকা কথা কৈছো আৰু ভাগ আছে আৰু এটা আমি কি কৈছো প্ৰাণী বুলি কৈছো হয়নে প্ৰাণী বা এনিমেল এই দুটা ওপৰতে আমি পঢ়িব লাগিব এতিয়া উদ্ভিদ আৰু প্ৰাণী একেই নে বাৰু দুইটা জীৱ হয়নে ইয়াত জীৱ হয়নে সঁচাকে হ্যাঁ স্যার হয় যদি হয় জীৱ আমাৰ সিহঁতৰ আমাৰ মাজত সিহঁতি দেখোন একে জেগাতে ৰৈ আছে সদায় আমাক নামাতে কেতিয়াও ভাল আমি কাটিলেও সিহঁতি একো নকৰে নেকান্দে হয়নে নাহাঁহে আমি যিমান হাঁহিলেও সিহঁতি নাহাঁহে কিয় তেতিয়াহ'লে কেনেকে আমি ক'লো সিহঁতি জীৱ বুলি হোৱাই আমি ক'লো কিয় হোৱাই সিহঁত কিয় জীৱ কারণ কোৱা উদ্ভিদ বিলাকো সেলৰে গঠিত চেলেৰে গঠিত অকল চেলেৰে গঠিত হ'লে জীৱ মানে কি সিহঁতৰো কি আছে চোৱা আমি যদি চাওঁ সিহঁতৰো কি থাকিব কিছুমান চলন আছে কিবা আছে সিহঁতো চেলৰে গঠিত কথাটো সেইটোৱেই সেইটো যদি গোটেই আমি এনচাৰটো চাওঁ সেইটো কি হয় চেলেৰে গঠিত কিন্তু দুইটাৰে চেলবিলাক একেই হ'ব নে কি আছিলে ডিফাৰেঞ্চ বিটুইন প্লেণ্ট এণ্ড এনিমেল চেল ডিফাৰেঞ্চটো লাগে এতিয়া ডিফাৰেঞ্চ বিটুইন প্লেণ্ট এণ্ড এনিমেল চেল কি আছিলে সিহঁতৰ চেলটোৰ ডিফাৰেঞ্চটো মনত আছেনে বাৰু পাইছো আমি প্লেন সেলত সেল ওয়াল আছে এনিমেল সেলত সেল ওয়াল নাই চেল ৱাল নাই হয়নে প্লেণ্টত কি আছে চেল ৱাল আছে আৰু কি প্লেন আছে সেলত আৰু কোৱা আৰু কিবা আছে নি ডিফাৰেঞ্চ চবেই ক'ব পাৰে চবেই ক'ব পাৰে ক্ল'ৰ'প্লাষ্ট ভেকিউলছ আৰু প্লাষ্টিডৰ কথা আহিব হয়নে ক্ল'ৰ'প্লাষ্টৰ কথা লয় প্লাষ্টিডৰ বুলি ক'ব পাৰোঁ সিহঁতক আমি যিটো চেলৰ আমি যিখিনি অৰ্গেন পাইছিলোঁ সেইখিনিৰ ভিতৰত প্লাষ্টিড আছে যিটো প্লেণ্ট চেলত নাই গতিকে তেনেকুৱা ডিফাৰেঞ্চ আছে যিবিলাকৰ কাৰণে আমি প্লেণ্ট টিচু গতিকে গুৰিতে যদি ডিফাৰেঞ্চটো আছে তেতিয়া আমি ওপৰখিনিও ডিফাৰেঞ্চে পাম গতিকে প্লেণ্ট টিচু আৰু এনিমেল টিচু দুইটা বেলেগ বেলেগ ধৰণৰ হ'ব এতিয়া টিচুবিলাক কিয় বেলেগ বেলেগ ধৰণৰ যে হ'ব সিহঁতৰ ফাংচনবিলাক বেলেগ বেলেগ যে যদি আমি চাওঁ প্লেণ্টৰ ফাংচনবিলাকো বেলেগ হ'ব কেনেকুৱা ধৰণৰ ফাংচন হ'ব যে ইহঁতি চলনবিলাক ইহঁতৰ বেলেগ ইহঁতৰ আহাৰ গ্ৰহণ মানে ইহঁতৰ যিটো নিউট্ৰিচন চিষ্টেম আছে নিউট্ৰিচন চিষ্টেমটো বেলেগ সিহঁতৰ হয়নে সিহঁতি থকা লাইফষ্টাইল বুলিয়ে কৈছোঁ লাইফষ্টাইলটো বেলেগ ধৰণৰ সিহঁতি থকা সিহঁতৰ হেবিটেটটো বেলেগ বেলেগ ধৰণৰ হেবিটেট মানে বাসস্থানবিলাক বেলেগ বেলেগ আৰু আমাৰ প্ৰাণীবিলাকৰ বাসস্থান বেলেগ বেলেগ আমাৰ আহাৰ গ্ৰহণ কৰা পৰিপুষ্টি যিটো আছে চিষ্টেমটো বেলেগ গতিকে আমাৰ গোটেই কি হ'ব টিচু চিষ্টেমটো এটা প্লেণ্ট চিষ্টেম এটা প্লেণ্ট টিচু চিষ্টেম আৰু এটা আমি চাব লাগিব এনিমেল টিচু চিষ্টেম চাব লাগিব প্ৰথমে আমি প্লেণ্টলৈকে যাওঁ নহয় জানো প্লেণ্টৰ ওপৰতে চাওঁ যে প্লেণ্ট টিচু চিষ্টেমটো কেনেকুৱা এতিয়া প্লেণ্টৰ টিচু চিষ্টেম যিটো আছে সেইটো টিচুত যদি আমি চাওঁ প্লেণ্টৰ টিচু চিষ্টেমটো আমি যদি এইটো প্লেণ্ট টিচু প্লেণ্টৰ ভাগ কৰিছোঁ প্লেণ্ট টিচু চিষ্টেম এইটোক আমি কি কৰোঁ মেইনলি দুটা ভাগত ভাগ কৰি ল'ম আমি কি কৰোঁ প্ৰথমে দুটা ভাগত ভাগ কৰিম ভাগ দুটা হৈছে প্ৰথম আমি কি বুলি ক'ম ভাজক কলা বা ইংৰাজীত আমি কি বুলি ক'ম মেৰিষ্টেমেটিক টিচু সিহঁতক আমি কি বুলি ক'ম মেৰিষ্টেমেটিক টিচু বুলি ক'ম আৰু অসমীয়াত আমি কি বুলি ক'ম ভাজক কলা বুলি ক'ম ভাজক হয়নে ভাজক শুনিছা চাগে অংকত ভাজক কলা বুলি ক'ম আৰু সিহঁতক আমি আৰু কেনেকুৱা ডিভাইড কৰিম যে সিহঁতক আমি কি বুলি ক'ম স্থায়ী কলা বুলি এটা ভাগ কৰিছোঁ চাবা ভালকে চাই যাবা কোনটো কেনেকে ডিভাইড হৈছে স্থায়ী কলা প্লেণ্ট যিটো টিচু আছে আমি দুটা ভাগত ভাগ কৰিলোঁ প্ৰথমটো হৈছে ভাজক কলা ছেকেণ্ডটো হৈছে স্থায়ী কলা এইটো স্থায়ী কলাটো আমি ইংৰাজীত ক'ম যে পাৰ্মানেণ্ট টিচু সিহঁতক আমি কি বুলি ক'ম পাৰ্মানেণ্ট টিচু বুলি ক'ম প্ৰথমটো হৈছে ভাজক কলা ছেকেণ্ডটো হৈছে স্থায়ী কলা ইয়াৰ পিছৰ ভাগখিনি আমি পিছত চাম প্ৰথমে এহেঁত দুটাকে আমি চাই লওঁ যে ভাজক কলা মানে কি মেৰিষ্টেমেটিক টিচু মানে কি এতিয়া চোৱা আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ গছ এজোপাও আমি যেতিয়া বিশ্ব পৰিৱেশ দিৱসত আমি কি কৰিলোঁ গছজোপা ৰুলো আহি আমি ৰোৱা দিনাইতো আমি ডাঙৰকে একেবাৰে ট্ৰাকত আনি পেলাই ৰোৱা নাই ন ডাঙৰ গছজোপা উঠাই আনি ট্ৰাকত আনিলোঁ আনি পেলাই আমি একদম পুৰা ডাঙৰ
জেচিবি দি পেলাই খাল খান্দিলো, তাত আমি গছজোপা পুতি দিলো, তেনেকুৱাতো কৰা নাই? কোনোবাই কৰি পাইছা নি তেনেকুৱা আকৌ? কৰি দিবও পাৰে, ঠিক নাই ন? অসম দেশৰ কথা, বিষম কথা বুলি কয় নহয়। গতিকে সেইটো আমি নকৰো, আমি কি কৰো, এটা পুলি ৰুওঁ। আমি কি বুলি কওঁ, প্লেন্টেশ্যন যেতিয়া কৰো তেতিয়া আমি এটা কি কৰো, পুলি ৰুওঁ। সিহঁতক আমি কি কৰো, সৰু পুলি এটা ৰুলো, সৰু পুলি এটা আছিলে, সেইটো সৰু পুলি এটা আনি পেলাই আমি কি কৰিলো, সিহঁতক ৰুই দিলো। এইটো লাহে 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 ডাঙৰ হৈ গৈ আছে, হয়নে? আমি যেনেকে ডাঙৰ হৈছো, আমি সৰু আছিলো, হয়নে? একেবাৰে একদম কেঁচুৱা আছিলো, আমাক চাই চাই কোনোবাই হাঁহিছিলে, কোনোবাই কান্দিছিলে, আমি কি কৰিছিলো গম নাপাওঁ। তাৰপৰা লাহে লাহে ডাঙৰ হলো, হয়নে? প্ৰথম শ্ৰেণী গলো, দ্বিতীয় শ্ৰেণী গলো, মানে 3 গলো, 4 গলো, গৈ এতিয়া 9 পালোহি। লাহে লাহে তেনেকে ওপৰলৈ গৈ থাকিম। মানে আমাৰ এটা কি হৈছে, ডেভেলপমেণ্ট হৈছে। আমাৰ অকল ক্লাছটোৰে ডেভেলপমেণ্ট হোৱা নাই, আমাৰ মেণ্টেলিটিটোও ডেভেলপমেণ্ট হৈছে, বা আমাৰ মানসিকতা যিটো হৈছে সেইটোও ডেভেলপমেণ্ট, বা আমাৰ বডিটোও ডেভেলপমেণ্ট হৈছে, হয়নে? আমি কেঁচুৱা থাকোতে আমাৰ ল'ৰা নে ছোৱালী আমাক চিনি নাপায় দেখোতে, সৰু ল'ৰা ছোৱালীলে কাপোৰ কিনিবলৈ গ'লে তুমি দেখিবা যে একেই আৰু, এবছৰীয়া ল'ৰাটোৰ কাৰণে ছোৱালী কাপোৰ, ল'ৰা কাপোৰ কি বেলেগ থাকিব, নহয় জানো? কিন্তু লাহে লাহে 5 বছৰ পালেহি অলপ বেলেগ হ'ল, ল'ৰাবিলাকে অলপ কি চাবলৈ ল'লে, হেৰি কি বুলি কয়, ফাইটিং চিনেমা চাবলৈ ল'লে। 5 বছৰতে নাচাই বাৰু, অলপ লাহেকে 10 বছৰ হ'ল, ফাইট চাইট কৰা চিনেমা চাব ল'লে। ছোৱালীবিলাকে বেলেগ ক'ৰবাত কিবা কিবি কৰা, খানা বনোৱা, কিবা কৰা, এইবিলাক চিনেমা চাব ল'লে, মানে চিনেমা নহয়, ভিডিঅ' চাব ল'লে। মানে কি হ'ল, মেণ্টেলিটিটো ডিফাৰেঞ্চ হ'ল, আৰু বডিটো কি হ'ল, তেতিয়া আমি 10 বছৰীয়া ল'ৰা এটাই যদি ছোৱালী কাপোৰ পিন্ধে আমি হাঁহিম, নহয় জানো? যদি 10 বছৰীয়া ল'ৰা এটা ক'ৰবাত ছোৱালী কাপোৰ যদি পিন্ধি আহে, আমি হাঁহিম, এইটো চা কেনেকুৱা বস্তু বুলি কয় আৰু এইটো। তাৰপিছত আমি তেনেকে কি কৰিম, যদি সেই 10 বছৰ, সেইটো মই কি ক'বলৈ গৈ আছো যে আমাৰ ডেভেলপমেণ্টটোৰ কথা গৈ আছে। তেনেকে প্লেনটো কি হৈ আছে, ডেভেলপ হৈ গৈ আছে। সেই সৰু পুলিটো গৈ গৈ এটা সময়ত কি হৈছে, ডাঙৰ বৰগছ এজোপা হৈছে। সেইটো কেনেকে হৈছে? সেইটো হৈছে একমাত্ৰ কাৰণটো কি জানানে? সেইটো হৈছে যে চেল ডিভিজন। সেই কাৰণটো হৈছে যে চেল ডিভিজন। চেল ডিভিজন যিটো কাৰণ আছে, চেল ডিভিজন কাৰণটো কেনেকুৱা ধৰণৰ, যে এটা সৰু চেলৰ পৰা আৰম্ভ হৈ এইটো ডিভাইড হৈ এটা সময়ত হৈ গৈছেগে কি হৈছে, ডাঙৰ চেল হৈ গৈছেগে। চেল ডিভিজন, সেই প্ৰচেছটো যিটো আছে, অসমীয়াত আমি যদি পাইছো যে ভাজক, হয়নে? ভাজক মানে কি, ভাগ হৈ গৈ আছে। আমি ভাজক, ভাজ্য, ভাগশেষ সেইবিলাকতো অলৰেডি পাইছোৱে। গতিকে ভাজক মানে কি, সেই বস্তুটো যিটো চেলটো আছিলে ভাগি ভাগি গৈ আছে, তেনেকুৱা কিছুমান কলা আছে যিবিলাক কি হয়, গছজোপাৰ বিভিন্ন অংশত থাকে, যিবিলাক ভাগি ভাগি গৈ থাকে। এতিয়া আমি চাওঁ, সেইটো ভাজক কলাৰ বিষয়ে চাওঁ। অকণমান মই কাহিনী কৈ দিছো মাজে মাজে, উপায় নাই। অকণমান ৰবা হা, অকণমান টেকনিকেল প্ৰব্লেম এটা হৈছে, অকণমান এই হেৰিটোৱে কাম কৰা নাই। এক ছেকেণ্ড ৰবা। ঠিক আছে, অ'কে। এতিয়া আমি চাওঁ, ভাজক কলা বুলি যদি কওঁ, আমি এজোপা যেনিবা গছ আঁকি লওঁ, অঁকাত মই অকণমান বেয়া, তোমালোকে নিজে অকণমান ট্ৰাই কৰিবা হা। গছজোপা আঁকি ললো, গছৰ মানে আমি অকল এটা ডালহে আঁকি ললো, বা কিবা এটা আঁকি ললো। ইয়াত এতিয়া গছজোপা কি হয়, সদায় আগলৈ বাঢ়ি যায়, হয়নে? গছজোপা সদায় আগফালে বাঢ়ি বাঢ়ি গৈ থাকে, আমি দেখিছো ওপৰলৈ যায়। গছজোপা আকৌ কি হয়, এই গাঁঠিবিলাক আছে কিছুমান, গাঁঠিবিলাকৰ বৃদ্ধি পায়। গছজোপা, বাঁহ গছজোপা দেখিছানে কেনেকে গাঁঠি আছে, ইটোৰ পিছত সিটো। আৰু একেবাৰে তলত কি আছে, মানে ইয়াৰ এই কি হয়, ছাইডটো বাঢ়ি বাঢ়ি গৈ থাকে। ছাইডটো মানে কি বুলি ক'ব, গছজোপা ভলিউমটো যিটো হ'ব, ভলিউমটো বৃদ্ধি পাই গৈ থাকে। গতিকে তিনিটা দিশত বৃদ্ধি হৈছে। চোৱা, প্ৰথম দিশত বৃদ্ধি কেনি হৈছে, যে ই ওপৰলৈ বাঢ়ি গৈছে, ওখ হৈ গৈ আছে, 1 নম্বৰতে হৈছে। 2 নম্বৰতে কি হৈছে, ইয়াত কিছুমান কি আছে, গাঁঠি বা কিবা এইবিলাক বৃদ্ধি হৈছে। 3 নম্বৰতে কি হৈছে, ইয়াৰ যিটো এই হেৰিটো, এইটো ভলিউমটো কি হৈছে, বৃদ্ধি হৈ গৈ আছে। যদি ওপৰতটো বৃদ্ধি হৈ আছে, মানে গোটেই কামটো কোনে কৰি আছে, চেল ডিভিজনৰ কাৰণে হৈ আছে। চেল ডিভিজন, কোষ বিভাজনৰ কাৰণে হৈছে। কোষ বিভাজন বুলি কওঁ আমি, যে ইহঁতি চেলবিলাক ডিভাইড হৈ গৈ পেলাই কি হৈ আছে, ইহঁতি হৈ আছে। এই চেলবিলাক ডিভাইড হ'ব পাৰে, মানে ভাজক, সেইকাৰণে কৈছো। যদি ওপৰত থকা যিবিলাক ভাজক কলাবিলাক আছে, এই চেলবিলাকৰ যিটো গোট আছে, সেইটোক আমি টিচু বুলি কৈছো। কলা আমিতো ডেফিনেশ্যনটো নিদিলো ন, দিব লাগিব ৰবা। এতিয়া সেই গোটটোক আমি কি বুলি ক'ম, অগ্ৰস্থ ভাজক কলা। অগ্ৰস্থ ভাজক কলা। কলাৰ ডেফিনেশ্যনটো কম হা, মই পাহৰি থাকি গ'ল। অগ্ৰস্থ ভাজক কলা, বা আমি এইটোক কি বুলি ক'ম, লেটাৰেল মেৰিষ্টম, নে কি বুলি ক'ম, এপিকেল মেৰিষ্টম বুলি ক'ম। এপিকেল মেৰিষ্টম বুলি ক'ম, হ'বনে? এইটো হৈছে এপিকেল মেৰিষ্টম, যিটো হয় কি হয়, যে অকল ওপৰলৈ বাঢ়ি যোৱা যিখিনি কোষ আছে, সেইখিনি ক্ষেত্ৰত সেয়াত আছে। গতিকে কলাটো আকৌ এবাৰ কৈ লৈছো। কলা মানে কি হ'ব তেতিয়াহ'লে, মই কলাটোকে ক'বলৈ পাহৰি গ'লো, বাকীখিনি কৈ গ'লো। কলা মানে কি, যে গ্ৰুপছ অফ চেলৰ কিছুমান গোট, যিবিলাকে কি কয়, নিৰ্দিষ্ট এটা কাম কৰি থাকে। নিৰ্দিষ্ট কি কৰিব লাগিব, এটা কাম, যে এই অগ্ৰস্থ ভাজক কলাখিনি কামটো কি, যে অগ্ৰস্থ ভাজক কলাখিনি কিছুমান চেলৰ কিছুমান গ্ৰুপ হৈ আছে,
গ্ৰুপ হৈ পেলাই এহেঁতি কি হৈ আছে এটা নিৰ্দিষ্ট কাম কৰি আছে নিৰ্দিষ্ট কামটো কি হ'ব লাগিব যে সিহঁতৰ কামটোৱে হৈছে কি কাম কৰি আছে এহেঁতি যে ওপৰলৈ যিটো ডিভাইড কৰি গৈ আছে যিটো মানে ওপৰলৈ মানে কি গছজোপা বৃদ্ধি ওখ হৈ গৈছে যিটো ওখ হৈ যোৱা কামটো কোনে কৰি আছে সিহঁতি কৰি আছে গতিকে সেই যিটো কামটো তেনেকুৱা হ'ল সেইবিলাকক আমি কি বুলি কওঁ কলা বুলি কওঁ বুজি পাইছানে কথাবিলাক কোৱা মই কি কৈছো ঠিক আছে গতিকে সেইখিনিক আমি কলা বুলি কওঁ কলা মানে কি হ'ব যে টিস্যু হ'ব লাগিব গ্ৰুপছ অফ সেল কি হ'ব লাগিব যি একেটা কামৰ বাবে আছে কি হ'ব লাগিব একেটা কাম কৰি আছে এনেকে আমি ক'লে যে হেৰিবিলাকৰ গোট যিটোক আমি কি বুলি ক'ম একেটা কাম কৰি আছে গতিকে অগ্ৰস্ত হৈ গ'ল সেকেন্ড আমি যে গাঁঠিবিলাক পাইছো গাঁঠিবিলাক ডেভেলপ হৈছে কিবা হৈছে এইবিলাকক আমি কি বুলি কওঁ ইণ্টাৰ কেলৰি মেৰিষ্টম বুলি কওঁ ইণ্টাৰ কেলৰি মেৰিষ্টম মেৰিষ্টেম আমি হেৰিত ক'লে কি বুলি ক'ম অসমীয়াত ক'লে নিবেশিত ক'ম নিবেশিত ভাজক কলা নিবেশিত ভাজক কলা বুলি ক'ম সিহঁতক এইটো এহেঁতি কি কৰে সেই যিবিলাক গাঁঠিবিলাক আছে আমাৰ নহয় আমাৰ দেহতো গাঁঠি নাই যিবিলাক উদ্ভিদৰ দেহত যিবিলাক গাঁঠিবিলাক আছে যেনেকে আমি বাঁহ গছত বেছিকে দেখো হয়নে তেনেকে চব গছতে চাবাচোন কিছুমান যদি তুমি কেতিয়াবা খৰি ফালি পাইছা হয়নে এইটো আৰু মই সাংঘাতিক কথা ক'লো যদি পাইছা তেতিয়া দেখিবা কিছুমান জেগাত কি হয় কাঠ বা এনেই কাঠটো যদি দেখিছা কিছুমান জেগাত কি হয় তাৰ একদম হেৰিটো ঘনত্বটো বেছি যেন লাগে কাঠটো দেখিবা যে ডেনচিটিটো বেছি হৈ আছে সেইটো মানে কি তাতে গাঁঠি আছে সেইটো কিহৰ কাৰণে হৈছে ইণ্টাৰকেলাৰী যিটো মেৰিষ্টেম আছে সেইটো কাৰণে হৈছে অসমীয়াত যিটো ক'ব নিবেশিত ভাজক কলা বুলি কয় আৰু একেবাৰে যিটো পাৰ্শ্বটো বৃদ্ধি পাইছে পাৰ্শ্ব মানে কি কাষটো বা ভলিউমটো যিটো বৃদ্ধি পাইছে সেইটো কাৰণে আমি কি বুলি ক'ম লেটাৰেল মেৰিষ্টেম বুলি ক'ম লেটাৰেল মেৰিষ্টেম অসমীয়াত ক'ব পাৰ্শ্বীয় নহয় জানো পাৰ্শ্বীয় শয়বস্য পাৰ্শ্বীয় ভাজক কলা এটাৰ নামটো হৈছে পাৰ্শ্বীয় ভাজক কলা গতিকে ভাজক কলা মানে কি প্ৰথমে পালো যে ভাজক কলা মানে কি যিবিলাক ডিভাইড হ'ব যিবিলাক কলা ডিভাইড হ'ব পাৰে যিবিলাক কলা কি হ'ব পাৰে ডিভাইড হ'ব পাৰে সেইবিলাকক আমি কি বুলি ক'ম ভাজক কলা বুলি ক'ম আৰু ভাজক কলাৰ প্ৰকাৰকেইটা পালো ভাজক কলা মানে কি যে যিবিলাক ডিভাইড হ'ব পাৰে যিবিলাক ভাগি ভাগি গৈ থাকিব পাৰে ডিভাইড হ'ব পাৰে সেইবিলাক কলাকে আমি কি বুলি কওঁ ভাজক কলা বুলি কওঁ আৰু ভাজক কলাৰ ভাগকেইটা কি হৈছে অগ্ৰস্থ ভাজক কলা নিবেশিত ভাজক কলা আৰু পাৰ্শ্বীয় ভাজক কলা ইংৰাজীত ক'লেও আমি কি বুলি ক'ম যে এপিকেল মেৰিষ্টেম ইণ্টাৰকেলাৰী মেৰিষ্টেম আৰু লেটাৰেল মেৰিষ্টেম বুলি ক'ম হ'ব মনত থাকিবনে কিবা থাকিলে কৈ যাবা হা লগতে আলোচনা কৰি যাম নহ'লে থাকি যাব কথাবিলাক গতিকে সেইটো একদম সহজ ভাজক কলা আমি পঢ়িলো ভাজক কলা মানে কি যিবিলাক ডিভাইড হ'ব পাৰে এতিয়া চব ডিভাইড হ'ব নোৱাৰে এতিয়া এই ভাজক কলাবিলাকে কি হ'বগে ভাজক কলাবিলাকতো এনেকে সদায় ভাগি ভাগি গৈ নাথাকিব হয়নে নহয় এদিন ইও ডাঙৰ হ'ব এদিন আমিও ডাঙৰ হ'ম হয়নে আমিও বুঢ়া হ'মগে এদিন গৈ পেলাই তেনেকে এহেঁতবিলাকো এদিন বুঢ়া হ'বগৈ গৈ আমিও যেনেকে বুঢ়া হ'ম ভাবি চাইছানে কেতিয়াবা আমিও বুঢ়া হৈ যাম যেনেকে ককা আইতাহঁত আছে আমিও তেনেকে থাকিম আমিও এদিন মৰিম চব আমাৰ লগতো হ'ব যিবিলাক বেলেগৰ লগত হৈ আছে গতিকে সেই উদ্ভিদবিলাকৰ লগতো সেইবিলাকেই হ'ব যিবিলাক বেলেগ উদ্ভিদৰ লগত হৈ আছে মানে কি হৈছে পুলিৰ পৰা গৈ গৈ ক'ত পাইছেগে ডাঙৰ বুঢ়া হৈছেগে মানে কি হৈছেগে এতিয়া এজোপা গছ আছিলে চাবা আকৌ চাবা এজোপা গছ আছিলে এজোপা যেনিবা পুলি আছিলে এইটো কি হ'ল প্ৰথমে ডিভাইড হৈ গৈ আছে এইটো ওপৰলৈ গৈ আছে এইটোত গাঁঠিবিলাক ডাঙৰ হৈ গৈ আছে আৰু কি হৈছে এই লেটাৰেলটো ভলিউমটো বাঢ়ি বাঢ়ি গৈ আছে এতিয়া বাঢ়ি বাঢ়ি গৈ পেলাই এইটো শ্বেপ পালেগে হা বাঢ়ি বাঢ়ি গৈ পেলাই সি এবাৰ এইটো মানে ডাঙৰ হৈ গ'লগে একেজোপা গছে ডাঙৰ হৈ গ'ল এজোপা ডাঙৰ হৈ গ'ল এতিয়া চোৱাচোন এই ডাঙৰ এতিয়া বাঢ়িব কোনখিনি এইখিনিতো নাবাঢ়িব এতিয়া এইখিনি নাবাঢ়িব বাঢ়িব কোনখিনি এইখিনিহে গতিকে ভাজক কলাটো ক'ত হৈ গ'ল ইয়ালে ভাজক কলাখিনি গুচি গ'ল যিটো টাইপ আছিলে আৰু মাজৰখিনি কি হৈ যাব মাজৰখিনি এতিয়াও ডিভাইড হৈ থাকিব নে বাৰু মাজৰ যিখিনি এতিয়া এইখিনি মাজলৈ গুচি আহিলে এইখিনি এতিয়াও ডিভাইড হৈ থাকিব নে বাৰু কোৱাচোন এতিয়াও ডিভাইড হৈ থাকিব নে এহেঁতি বুঢ়া হ'ল মানে এহেঁতবিলাক কি হৈ যাব এহেঁতৰ যিটো ডিভিজন আছে ডিভিজনটো ৰৈ যাব ইহঁতবিলাক কলৈ পৰিৱৰ্তিত হৈ যাব স্থায়ী ভাজক কলা নহয় স্থায়ী কলালৈ এহেঁতি পৰিৱৰ্তন হৈ যাব একদম ইজি চোৱা কেনেকে স্থায়ী কলা বুলি প্ৰথমতে নাই প্ৰথমতে কি আছিলে ভাজক কলাই আছিলে যদি কনচেপ্টটো ক্লিয়াৰ হোৱা নাই আকৌ এবাৰ দেখাই দিছো মই স্থায়ী কলা বুলি প্ৰথমতে নাই প্ৰথমতে মানে মই গোটেই একেবাৰে নাই বুলি কোৱা নাই জাষ্ট মই কৈছো যে সেইখিনিয়ে কেনেকে কনভাৰ্ট হৈছে এতিয়া চোৱা আকৌ এবাৰ চোৱা এজোপা গছ আছিলে
প্ৰথমে এজোপা পুলি আছিলে, লাহে লাহে ডাঙৰ হৈ গৈ আছে। ইয়াতো জাইলেম ফ্লোয়েম আছে, স্থায়ী কলা নথকাকে থকা নাই। কিন্তু এইখিনি ডাঙৰ হৈ পেলাই কি হৈ গৈছেগে, এহেঁতি এটা ডাঙৰ গছ এজোপা হৈ গ'লগে মাজৰখিনি। এতিয়া আগৰ যিখিনি ভাজক কলা আছিলে, এই ভাজক কলাখিনি এতিয়া কলৈ ট্ৰেন্সফাৰ হৈ গ'ল, এহেঁতি স্থায়ী কলালৈ কনভাৰ্ট হৈ গ'ল। গতিকে সেইখিনি হৈছে স্থায়ী কলা। প্ৰথম আমি কি পঢ়িলো, ভাজক কলা প্ৰথম ভাগটো। এতিয়া আমি কি পালো, স্থায়ী কলা। 2 নম্বৰ যিটো ভাগ হ'ব সেইটো হ'ব স্থায়ী কলা। ইয়াৰ কেইবাটাও ভাগ আছে, সেই বিষয়ে পঢ়িব লাগিব। এতিয়া ভাজক কলা কিবা হেৰি ডাউট আছে নেকি কোৱা? ভাজক কলা মানে কিবা বুজি নোপোৱা, মেৰিষ্টেমেটিক টিস্যুৰ কাৰণে কিবা যদি ডাউট আছে কৈ দিবা। নাই ন? কোনোবাই কিবা কৈছা নেকি? কোৱা যেন লাগিলে, নালাগে ন? ঠিক আছে। গতিকে ভাজক কলা সেইটো হ'ল। তাৰপিছত আমি যদি চাওঁ, এইটো কোনোবা আঁকি দিছা। তাৰপিছত আমি যদি চাওঁ মেৰিষ্টেমেটিক, এতিয়া চাওঁ আমি স্থায়ী কলা। আমি এইটো ভাগ কৰি লৈছো। কেনেকে ভাগ কৰিছিলো, টিস্যু আছিলে, হয়নে? টিস্যু আছিলে। এইটো আমি কি কৰিছিলো, যে এইটো ভাজক আছিলে মেৰিষ্টেমেটিক, আৰু এইটো কি আছিলে, স্থায়ী আছিলে, পাৰ্মানেণ্ট। এতিয়া পাৰ্মানেণ্ট খিনি আমি এতিয়া ভাগ কৰি চাম। পাৰ্মানেণ্ট খিনি কি হয় ভাগ কৰি চাম। পাৰ্মানেণ্ট খিনিক যদি আমি ভাগ কৰো দুটা ভাগত, ৰ'বা এইটো মোহাৰি দিওঁ, দুটা ভাগত আমি ভাগ কৰিব পাৰিম পাৰ্মানেণ্ট খিনি। সেইখিনি হৈছে যে চিম্পল পাৰ্মানেণ্ট। চিম্পল মানে সৰল স্থায়ী কলা, চিম্পল পাৰ্মানেণ্ট টিস্যু। এনেকে যদি বনাই লওঁ তোমালোকক পঢ়িবলৈ সহজ হয়। চিম্পল পাৰ্মানেণ্ট টিস্যু। আৰু এটা ভাগ হৈছে, সেইটো হৈছে জটিল স্থায়ী কলা। জটিল স্থায়ী কলা। এইটো কি বুলি কওঁ আমি, কমপ্লেক্স পাৰ্মানেণ্ট টিস্যু। দেখিলা, ভাজক কলাটো অলৰেডি পঢ়িলো আমি। গতিকে আমি এতিয়া কি পঢ়িছো, পাৰ্মানেণ্ট যিটো টিস্যু আছে সেইটো পঢ়িছো। পাৰ্মানেণ্ট টিস্যু দুটা ভাগ আছে, কি হ'ব লাগিব, ডিভাইডেড ইনটু 2 পাৰ্টস। কিমান আছে, চিম্পল পাৰ্মানেণ্ট টিস্যু, যিটোক আমি কি বুলি কওঁ, সৰল ভাজক কলা বুলি কওঁ। আৰু জটিল স্থায়ী কলা মানে কি, ভাজক কলা নহয় দেই, ভুল হৈ গৈছে। সৰল স্থায়ী কলা, আৰু ইটো কি হৈছে জটিল স্থায়ী কলা। গতিকে আমি পাৰ্মানেণ্ট টিস্যুক এতিয়া দুটা ভাগত পালো। এতিয়া সেই চিম্পল, আমি এতিয়া আহো, আমি কলৈ আহো, এতিয়া আমি গৈ এটা এটাকে আহি আছো। প্ৰথমে এইটো পঢ়িলো, এতিয়া এইটো পঢ়িম। এইটো পঢ়িলে এতিয়া আমি কি পাম, প্ৰথম আমি চিম্পল যিটো পাৰ্মানেণ্ট টিস্যু সেইকেইটাৰ বিষয়ে চাওঁ। কি কি আছে চিম্পল পাৰ্মানেণ্ট টিস্যু? চবে মেটেকা দেখিছা? মেটেকা এতিয়া ক'ৰবাত আছেনে? মেটেকা ঘৰৰ কাষে পাজে মেটেকাবিলাক দেখিছানে? দেখিছো স্যাৰ। মেটেকা দেখাই নাই নেকি? মেটেকাবিলাক কেনেকুৱা বাৰু? কেনেকুৱা মেটেকাবিলাক? কি হয় মেটেকাবিলাক? অকল স্পঞ্জৰ নিচিনা, স্পঞ্জৰ নিচিনা, উপঙি থাকে। অকল মেটেকা বুলিয়ে নহয়, আৰু তেনেকুৱা বহুত কিছুমান আছে পানীত থকা, যিবিলাক আছে কিছুমান উদ্ভিদ আছে যিবিলাক কি হয় পানীত উপঙি থাকে। এতিয়া পানীততো এনেই উপঙি নাথাকে, কিবা এটা হয় নে নহয়, তাত স্পঞ্জৰ নিচিনা যিটো কলা, যাত কি খালী থাকিব লাগিব, বায়ু থাকিব লাগিব। এতিয়া আমি চাবলৈ যাম, সেইটোকে পাম এতিয়া আমি চিম্পল পাৰ্মানেণ্ট টিস্যু, সৰল টিস্যু, সৰল ভাজক কলা। বাৰে বাৰে ভাজক আহিছে, স্থায়ী কলা, সৰল স্থায়ী কলা। গতিকে এতিয়া আমি চাওঁ সৰল স্থায়ী কলাত কি হয়। প্ৰথম আমি যদি চাওঁ, সেইটো পাম আমি, প্ৰথম যদি পাৰ্টটো চাওঁ, সৰল স্থায়ী কলাৰ প্ৰথম যদি আমি ভাগটো চাওঁ, সেইটো হৈছে পেৰেনকাইমা। ইংৰাজীটো একেটাই কয়, পেৰেনকাইমা। ইয়াত অসমীয়া নাম নাই ইয়াৰ, হয়নে? তোমালোকৰ যেনেকে স্কুলত কাৰোবাৰ কি থাকে, স্কুলত এটা নাম, ঘৰত এটা নাম থাকে, দুটা নাম থাকে। কিন্তু কিছুমানৰ কি থাকে, ঘৰতো একেটাই মাতে, স্কুলতো একেটাই মাতে। ইয়াৰো এটা, ঘৰটোৰ নাম একেটাই, স্কুলৰ নামো একেটাই। নামটো হৈছে পেৰেনকাইমা। মাতোতে অলপ অসুবিধা পায় স্কুলত, কিন্তু তেনেকে মাতে, উপায় নাই। এতিয়া পেৰেনকাইমা চেলবিলাক ক'ৰ ভাগ? প্ৰথম ভাগটো হৈছে চিম্পল পাৰ্মানেণ্ট টিস্যু। পাৰ্মানেণ্ট স্পেলিং ক'ৰবাত মিষ্টেক হৈ আছে, পাৰ্মানেণ্ট মিষ্টেক হৈ আছে। সৰল স্থায়ী কলাৰ এটা কি হৈ আছে, সিহঁতি পাৰ্ট হয়। এতিয়া এহেঁতবিলাকনো কেনেকুৱা চাওঁ। এহেঁতি সৰল স্থায়ী কলা, স্থায়ী মানে কি হ'ব, এহেঁতি আমি এটা কথাই গম পালো যে এহেঁতি ডিভাইড নহ'ব, হয়নে? আৰু বেলেগকে পেৰেনকাইমাটো আকৌ বেলেগকে ভাগি নাযাব, হয়নে? কিন্তু আমি যেনেকে ভাজক কলাবিলাক পাইছিলো, সিহঁতি ভাগি ভাগি গৈ থাকিব। সিহঁতবিলাক হৈছে ইটোৰ পিছত সিটোকে ডিভাইড হৈ গৈ থাকিব। যেতিয়াই পেৰেনকাইমালৈ পালেহি, ইহঁতৰ চেল ডিভিজন যিটো আছে সেইটো ৰৈ যাব। এই কলাবিলাকত চেল ডিভিজনটো নহয়, মানে
এটাৰ পৰা দুটা চেল হোৱা দুটাৰ পৰা চাৰিটা হোৱা যিটো প্ৰচেছ আছে সেই প্ৰচেছটো নাইকিয়া হৈ গ'ল এহেঁতি কি হৈ গ'ল ৰৈ গ'ল এহেঁতি ৰৈ গ'ল একে জেগাত যেনেকে আছে তেনেকে ৰৈ যাব পেৰেনকাইমা কাম কৰিব এতিয়া পেৰেনকাইমা চেলবিলাকৰ মাজত কি থাকে স্পঞ্জ থাকে মানে খালী ঠাই থাকে যিবিলাক এহেঁতৰ এতিয়া কলা মানে কি এইটোৱে যেনিবা পেৰেনকাইমা যেনিবা হেৰিটো হা কলাটো মই এনেই কৈছো এইটোৱে আকৌ নহয় এইবিলাক যেনিবা এটা এটা চেল আছে এই চেলবিলাকৰ মাজত কি আছে এহেঁতৰ কিছুমান গেপ আছে এহেঁতৰ ইণ্টাৰমলিকুলাৰ কি আছে ইণ্টাৰমলিকুলাৰ নহয় ইণ্টাৰচেলুলাৰ কিছুমান স্পেচ আছে এই চেল দুটাৰ মাজত কি আছে কিছুমান স্পেচ আছে বা এইটো যদি চাব বা এনেকে চালেও হ'ব এনেকে চোৱা চেল এটা আছে নহয় এই এটা চেলকে চাওঁ আমি যেহেতু এটা চেল চালে আমি গম পাই যাম এইটো এটা চেল আছিলে যেনিবা এই চেলটোৰ মাজত কি থাকে এহেঁতৰ খালী ঠাইবিলাক বেছিকে আছে যিবিলাক সিহঁতি কিহৰ কাৰণে ইউজ কৰে খাদ্য ৰাখিবৰ কাৰণে ইউজ কৰে খাদ্য ৰাখিবৰ বাবে প্ৰিজাৰ্ভ কৰিবৰ কাৰণে সেকেন্ডলি এহেঁতি কি কৰিবৰ কাৰণে ইউজ কৰে যে এহেঁতৰ বায়ু হয়নে মানে হেৰি বায়ু বুলি কৈছো যিটো এয়াৰখিনি ৰাখিবৰ কাৰণে গেছ ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰে আৰু এহেঁতৰ এইটো ধৰ্মৰ কাৰণে এহেঁতি কি হ'ব পাৰে পানীত উপঙি থাকিব পাৰে গতিকে এইখিনি কাম সৈতে পেৰেনকাইমাই কৰে পেৰেনকাইমা বৰ বেছি কথা নাই অকণমান খালি কৈ যাম পেৰেনকাইমাবিলাকক কিছুমানক কি বুলি কোৱা হয় জানানে কিছুমানক কোৱা হয় ক্লৰেনকাইমা কিছুমানক কোৱা হয় ক্লৰেনকাইমা পেৰেনকাইমাৰ এটা ভাগ আছে সেইটো হৈছে ক্লৰেনকাইমা ক্লৰেনকাইমা বুলি কয় ক্লৰেনটো গম পাইছানে ক্লৰেন শব্দটো ক'ৰ পৰা আহিছে ক্ল'ৰ'ফিলৰ পৰা আহিছে ক্ল'ৰ'ফিল মানে ক্ল'ৰ'ফিলটো ক'ত লাগে বাৰু সিহঁতৰ এই উদ্ভিদক ক্ল'ৰ'ফিলটো ক'ত লাগে কি কামত ইউজ কৰে ফটোচিনথেসিস কৰিব ফটোচিনথেসিস মানে কি আছিলে ক'ব পাৰিবানে সালোক সংশ্লেষণ মানে কি আছিলে সালোক সংশ্লেষণ ফটোচিনথেসিস উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াকে বুলি কয় ফটোচিনথেসিস বুলি কয় ন আমি সৃষ্টি কৰা প্ৰক্ৰিয়াটো কি বুলি ক'ব তেতিয়া উদ্ভিদে কৰাটো ফটোচিনথেসিস কয় আমাক নাম নিদিলে এতিয়া ফটোচিনথেসিস মানে কি ডাইৰেক্ট আমি তেনেকে নকম আচলতে অকমান বেলেগকে ক'ব পাৰোঁ যে উদ্ভিদে কি কৰে চাবা হা এই ক্ল'ৰ'ফিলটোৰ পৰা আনি পেলাই কৈছো মই বেলেগকে নহয় উদ্ভিদে কি কৰে চাবা উদ্ভিদে এই যিবিলাক আমাৰ হেৰিত আছে এনভাইৰনমেণ্টত থকা আমাৰ যিটো এনভাইৰনমেণ্ট আছে এনভাইৰনমেণ্টত থকা কাৰ্বন ডাই অক্সাইড আৰু পানীটো লৈ লয় উদ্ভিদে কি কৰে কাৰ্বন ডাই অক্সাইড আৰু পানীটো লৈ লয় কাৰ্বন ডাই অক্সাইড লৈ ল'ব আৰু পানী লৈ ল'ব কাৰ্বন ডাই অক্সাইডটো কোনে লয় সিহঁতৰ যিখিনি পত্ৰৰন্ধ আছে পত্ৰৰন্ধ যিখিনি আছে সেইখিনিয়ে কি কয় কাৰ্বন ডাই অক্সাইড লৈ লয় বা ইংৰাজীত কয় ষ্টমেটাবিলাকে কাৰ্বন ডাই অক্সাইডটো লৈ লয় পানীখিনি কোনে লয় শিপাই পানীখিনি লৈ পেলাই ইহঁতি কি ফৰ্মেশ্যন কৰে C6H12O6 প্লাছ O2 প্লাছ H2O এইটো ফৰ্মেশ্যন কৰে এতিয়া এইখিনি বস্তুক লৈ পেলাই ইহঁতি কি কাৰ্বন ডাই অক্সাইড আৰু পানীক লৈ পেলাই ইহঁতি কি বনাই পেলাই এই যিখিনি সিহঁতৰ খাদ্য গ্লুকোজ বা সিহঁতৰ যিখিনি লাগে সেইখিনি বনাই পেলাই এই প্ৰচেছটো কোৱা হয় সালোক সংশ্লেষণ নহয় জানো এই ছানলাইট আৰু এইফালে কি আছে পত্ৰহৰিত মানে ক্ল'ৰ'ফিল সূৰ্যৰ পোহৰ আৰু ইয়াৰ এই ক্ল'ৰ'ফিলটো ক'ত থাকে পেৰেনকাইমা টিচুবিলাকত থাকে চবতে নহয় গতিকে সেই পেৰেনকাইমাবিলাকক কি বুলি কোৱা হয় ক্ল'ৰেনকাইমা বুলি কোৱা হয় ক্ল'ৰেনকাইমা নামটো ক'ৰ পৰা আহিছে গম পাইছানে এতিয়া ক্ল'ৰেনকাইমা পেৰেনকাইমাবিলাকক কিছুমানক ক্ল'ৰেনকাইমা বুলি কিয় কোৱা হয় যে সেই পেৰেনকাইমা যিবিলাক টিচু আছে তাত কি থাকে ক্ল'ৰ'ফিলবিলাক থাকে সেইকাৰণে সিহঁতক কি বুলি কোৱা হয় ক্ল'ৰেনকাইমা বুলি কোৱা হয় মনত ৰাখিবা পেৰেনকাইমাটো কি বুলি কোৱা হয় পেৰেনকাইমা ইহঁতৰ এটা কাম হৈছে যে ইহঁতি ক্ল'ৰ'ফিল ৰাখে গতিকে ইহঁতক কি বুলি কোৱা হয় ক্ল'ৰেনকাইমা বুলি কোৱা হয় অসমীয়াত ক'ব ক্ল'ৰেনকাইমা এইটো হৈছে পেৰেনকাইমাৰ যিটো হেৰি হয় আৰু ইহঁতৰ চেলবিলাক কৈছো যে চেলবিলাকক কি থাকে কিছুমান ভেকুৱেলছ থাকে মানে খালী ঠাই থাকে যিবিলাকত এয়াৰ সোমাই থাকে সেই এয়াৰবিলাকে কি কৰিব পাৰে স্পঞ্জৰ নিচিনা কৰি পেলাই সিহঁতক বিভিন্ন ধৰণে সহায় কৰে সেইটো বিভিন্ন আৰু সিহঁতৰ কামটো কি সেই উপঙাই ৰখা বা ক'ৰবাত থকা আৰু ছেকেণ্ড কামটো কি ক্ল'ৰ'ফিল সালোক সংশ্লেষণত সহায় কৰাটো হৈছে পেৰেনকাইমা যিবিলাক চেলবিলাক আছে বা টিচুবিলাক মানে চেলবিলাক বুলি ক'লে চেল গৈ পেলাই টিচু হৈছেগে সেই পেৰেনকাইমা টিচুবিলাকৰ কাম সেইটো পেৰেনকাইমা মই অকল পইণ্ট ৱাইজ কৈ গৈছো হা যিটো আছে বা যিখিনি কি বুলি ক'ম ইম্পৰ্টেণ্ট যিখিনি আছে সেইখিনিহে কৈ গৈছো অকল গতিকে ইয়াৰ পিছত আমি যদি চাওঁ বৰ বেছি টাইম নলওঁ বেছি টাইম নকৰোঁ অলপ টাইমহে কৰিম ইয়াৰ পিছত যিটো ভাগ আছে সেইটো কৈছে কলেনকাইমা
অসমীয়াত কয় এতিয়া ক্লৰেন কাইমা আৰু কলেন কাইমাৰ মাজতে খেলি মেলি লাগি যাব কলেন কাইমা আগৰটো কি আছিলে চোন আগৰটো আছিলে ক্লৰেন কাইমা বুজিছানে আগৰটো আছিলে ক্লৰেন কাইমা ক্লৰেন কাইমা সেইটো আছিলে পেৰেন কাইমাৰ অন্তৰ্গত এইটো আৰু এতিয়া যিটো আমি কলেন কাইমা পালো এইটো হৈছে মানে কি ইণ্ডিপেণ্ডেণ্ট এইটো বেলেগ ধৰণৰ এইটো পেৰেন কাইমাৰ লগত নিমিলে খেলি মেলি নকৰিবা ক্লৰেন কাইমা আৰু কলেন কাইমা হ'ব গতিকে কলেন কাইমাবিলাক কেনেকুৱা বা ইহঁতৰ কামবিলাক কি এতিয়া কেতিয়াবা ডাল দেখিছানে আমাৰ কি কৰো আমি সৰুতে যদি ওচৰত গছ থাকে আমি খেলিবলৈ মন যায় ডাঙৰ হ'লে মন নাযায় বাৰু 9ত থাকিলে মন নাযায় এতিয়া খেলিবলৈ এতিয়া মোবাইল খেলিবলৈ মন যাব নহয় জানো আমাৰ লেপটপ মোবাইল এইবিলাক ভাল লাগে কিন্তু সৰুতে আমাৰ কি লাগে এই হেৰি এটাকে গছত ওলমি কিবা কৰি এইবিলাক ভাল লাগে মানে ল'ৰাবিলাকৰ বেছিকে ভাল লাগে আমাৰ ভাল লাগে মানে গতিকে কথাটো কি সেই গছৰ ডাল এটা তুমি গছজোপা আছিলে যেনিবা এজোপা গছ আছিলে গছৰ ডাল এটা তুমি কি কৰিলা হলাই আনিলা টানি ধৰিলা গছৰ ডাল এটা কি কৰিছা তুমি টানি ধৰিলা যেতিয়ালৈকে কি কৰি আছা ফ'ৰ্চ এপ্লাই কৰি আছা তেতিয়ালৈকে গছৰ ডালটো ইয়াতে আছে হয়নে যেতিয়াই তুমি এৰি দিলা লগে লগে আকৌ গৈ পেলাই আগৰ পজিশ্যনটো পাই গ'ল একেবাৰে চিম্পল তুমি ৰবৰ ডাল লৈ আছা মূৰত মৰা ৰবৰ ডাল ছোৱালীবিলাকক কৈছো মূৰত মৰা ৰবৰ ডাল লৈ আছা এনেইটোতো তাৰ এটা কি আছে ডেফিনিট এটা কি আছে ষ্ট্ৰাকচাৰ এটা আছে নিৰ্দিষ্ট তাৰ এটা গঠন আছে তেতিয়ালৈকে সি একে জেগাতে থাকিব যেতিয়ালৈকে আমি তাত কি কৰো বাহিৰা বল প্ৰয়োগ নকৰো নিউটনৰ সূত্ৰ মতেও কৈছে যে এটা বস্তু তেতিয়ালৈকে একে জেগাতে থাকিব যেতিয়ালৈকে বা একে জেগাতে থাকিব বা গৈ থাকিব যেতিয়ালৈকে আমি বাহিৰা বল প্ৰয়োগ নকৰো এইটোত আমি কি কৰিছো বাহিৰা বল প্ৰয়োগ কৰাৰ লগে লগে ইয়াৰ হেৰিটো কি হৈছে ষ্ট্ৰাকচাৰটো বেলেগ হৈ গৈছে দীঘলীয়া হৈ গ'ল যেনিবা যেতিয়া আমি বাহিৰা বল প্ৰয়োগ কৰিছো আকৌ যেতিয়া আমি বলটো নাইকিয়া কৰি দিছো তেতিয়া কি হৈছে আগৰ ষ্ট্ৰাকচাৰটো লৈ এইটোক আমি কি বুলি কৈছিলো স্থিতিস্থাপকতা বুলি কওঁ স্থিতিস্থাপকতা বা আমি ইংৰাজীত কি বুলি কওঁ স্থাপকতা ইলাষ্টিচিটি বুলি কওঁ যে স্থিতিস্থাপকতা গুণ যিটোত কি হয় যে আমি যেতিয়া বল প্ৰয়োগ নকৰো তেতিয়া কি হয় বস্তুটো বল প্ৰয়োগ কৰিলে বেলেগ এটা আকাৰ লয় বল প্ৰয়োগ নকৰিলে আকৌ কি হয় একেটা জেগাত ইয়াতো সেইটোৱে হৈছে এই যিবিলাক কলেন কাইমা টিচুবিলাক আছে টিচুবিলাকৰ কামটো কি এইবিলাক ক'ত থাকে সেই ডাল কিবা কিবি পাত এইবিলাকত থাকে ডালবিলাকত বিশেষকৈ থাকে কি কৰে এহেঁতি এই স্থিতিস্থাপকতা গুণটো ৰক্ষা কৰে মানে সেই ডালটো যে মই টানি আনিছো টানি এৰি দিয়াৰ লগে লগে আকৌ আগৰ পজিশ্যনলৈ গুচি গৈছে সেই গুণটো আকৌ দেখিবা কিছুমান আছে কিছুমান গছৰ ডালটো তুমি হেৰি কৰিলে মটককে ভাগি থাকিব মানে যিটো আমি ঠুনুকা বুলি কওঁ কিছুমান কিন্তু কি হয় হেৰি নহয় কিছুমান কি হয় কি বুলি কম ভাগি নাযায় তুমি বহুত দেৰি লাগি পেলাই এৰুৱাব নোৱাৰা সেইবিলাক মানে আমি লিকটীয়া বুলি যে যিটো কওঁ সেই গুণটো ক'ৰ পৰা আহিছে এই কলেন কাইমৰ পৰা আহিছে যিবিলাকে কি কৰিছে গছজোপাত থকা স্থিতিস্থাপকতা গুণটো কি কৰিছে ৰাখি থৈছে গতিকে কলেন কাইমাবিলাকৰ কাম কি থাকে ক'ত কলেন কাইমাবিলাক কি থাকে সাধাৰণতে সেই যিবিলাক গছৰ এক ছেকেণ্ড গছৰ যিবিলাক ডালবিলাক আছে বা যিখিনি মানে এই ভাগি যোৱা অংশ যিবিলাক আছে সেইবিলাকত থাকে যেনেকে সেইটো ডালটো গছ এজোপা এনেকুৱা আছিলে এই ফেৰেঙনি থকা জেগাটোত এইটোত থাকিব পাৰে মানে এই ডালবিলাকত থাকিব পাৰে এইবিলাকত থকা যিটো টিচু আছে সেইটোক আমি কি বুলি কওঁ কলেন কাইমা যিবিলাকে কি গুণ কিটো কৰি আছে যিটো স্থিতিস্থাপকতা গুণটো আছে সেইটো নিৰ্ধাৰণ কৰি চলিছে গতিকে বহুত বেছি নকওঁ অলপ অলপেই কম কিমান টাইমত 5:30 পৰা আৰম্ভ কৰিছিলো এইফালে আহি পেলাই 5 মানে 10লৈকে যাব গতিকে বেছি নকওঁ এতিয়া এইকণলৈকে কিবা ডাউট আছে নেকি কোৱাচোন এইকণলৈকে কিবা ডাউট আছে নেকি কোৱা নাই স্যাৰ সহজ একদম গতিকে আৰু এটা টাইপ আছে মই বেছি টাইম নাই মানে 40 মিনিটহে এইটো চলে আৰু এটা আছিলে সেইটো আছিলে এইটো স্কেৰেন কাইমা আছিলে সেইটো হৈছে স্কেৰেন কাইমা এইটোক আমি কি বুলি কওঁ স্কেৰেন কাইমা বুলি কওঁ স্কেৰেন কাইমা এই ভাগকেইটা অন্তত চাই লওঁ স্কেৰেন কাইমা আমি অসমীয়াত কি বুলি ক'ম একেটাই ক'ম স্কেৰেন কাইমা মানে মই হেৰি কৰি দিছো হা এইটো কি বুলি কয় ভালকে বনাই পেলাই দেখাই দিছো তোমালোকে চাবা যাতে খেলি মেলি নহয় আমি কি কৰি আছিলো চিম্পল পাৰ্মানেণ্ট টিচু কৰি আছিলো চিম্পল পাৰ্মানেণ্ট টিচু সৰল স্থায়ী কলা অসমীয়াটো লিখি ল'বা এইটোক আমি কি কৰিছো কেইটা ভাগত ভাগ কৰিলো প্ৰথমে আমি কি পালো পেৰেন কাইমা অসমীয়াত আমি কি কৈছো পেৰেন কাইমা একেটাই ক'ম পেৰেন কাইমা এইটোক আমি কি বুলি কওঁ ক্লৰেন কাইমা বুলিও ক'ব পাৰোঁ ছেকেণ্ডটোক আমি কি বুলি কৈছো চব নহয় কিন্তু ইয়াৰ এটা ভাগ হয় আৰু ছেকেণ্ডটোক আমি কি বুলি কৈছো
কলেন কাইমা ইংৰাজীত যদি কওঁ একেটাই কলেন কাইমা ৰবা এক সেকেন্ড ভুল হৈ গ'ল কলেন কাইমা থাৰ্ড যিটো আছে সেইটোক আমি কি বুলি কৈছো স্কেৰেন কাইমা এইকেইটাৰ বিষয়ে আমি চাব লাগিব গতিকে সিম্পল স্থায়ী কলাৰ ভাগকেইটা এইকেইটাই পেৰেন কাইমা পঢ়িলো কলেন কাইমা চালো চাইছো মানে অকল খালি ওপৰৰ পৰা কেনেকুৱা বস্তুটো চাইছো স্কেৰেন কাইমাটো যদি চাওঁ স্কেৰেন কাইমাটো কেনেকুৱা ধৰণৰ বেছি টাইম নাই 2 মিনিটহে আছে গতিকে আৰু নকৰো ইমানেই কৰিম লিংক দিব লাগিব নেকি বাৰু আকৌ টাইমটো বেছি হৈ গ'ল আচাৰ্য কোৱা ক্লৰেন কাইমাটো পেৰেন কাইমাৰ অন্তৰ্গত নেকি হয় ক্লৰেন কাইমাটো পেৰেন কাইমাৰ অন্তৰ্গত কলেন আৰু ক্লৰেন দুইটা ডিফাৰেন্স আছে এটা কয়লা ক্ল এটা ক অকল হা কলেনটো বেলেগ এক্সট্ৰা এইটো ইণ্ডিপেণ্ডেণ্ট ক্লৰেনটো হৈছে পেৰেন কাইমা কাৰণ কি ইহঁতি ফটোচিনথেসিস কৰে ক্লোৰোফিল প্ৰেজেন্ট থাকে ইয়াত ক্লোৰোফিল প্ৰেজেন্ট থাকে কাৰণে ইহঁতক আমি কি বুলি কওঁ ক্লৰেন কাইমা বুলি কওঁ সেইটো কথাটো গতিকে আজি আমি ক্লাছটো ইমানেই কৰিম অলপ মই হেৰিকে স্পীড কৰিছো 10ৰ এটা ক্লাছ কৰিলো গতিকে অলপ দিগদাৰ হৈ আছে থেংক ইউ